বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ইতিমধ্যে এছঅপি ঘোষণা কৰা হৈছে কাইলৈৰ পৰা প্ৰযোজ্য হ'ব নতুন এছঅপি নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে নিশা 9:30 বজাত দোকান বন্ধ কৰিব লাগিব পঞ্চম শ্ৰেণীলৈকে সকলো স্কুল বন্ধ থাকিব কাইলৈৰ পৰা 30 জানুৱাৰীলৈ স্কুল বন্ধ থাকিব কিন্তু গুৱাহাটীত অষ্টম শ্ৰেণীলৈ স্কুল বন্ধ থাকিব নৱম দশম একাদশ সপ্তাহত 3 দিনকৈ হ'ব দ্বাদশৰ ওপৰত পূৰ্ণ পাঠদান হ'ব মাস্ক পিন্ধাটো সকলোৰে বাবে বাধ্যতামূলক সিনেমা হলত নিষেধ ভেকচিন নোলোৱা লোকৰ সকলো ৰাজহুৱা ঠাইত যাবলৈ ভেকচিন বাধ্যতামূলক হোটেল মলত যাবলৈ ভেকচিন বাধ্যতামূলক অন্যথা মালিকক বিহিব 25000 টকা জৰিমনা এক্সিডেন্ট নোহোৱা হৈ গ'ল কেইদিনমান আগলৈকে কিয় স্পীড কন্ট্ৰোল কৰিব বুলি কাজিয়া পেছাল আৰে বাবা 15 মিনিটৰ জায়গা আধা ঘণ্টাত গৈ পালো সেফলি গলো মায়ে ৰখি আছে তাতে ওয়াইফ ৰখি আছে আমি এতিয়া ঘৈণীয়েকৰ হিৰৰ খেন্দুৰ মছা দৃশ্যটোতো আমি দেখা নাপাম আমিতো সিটত যাম গৈ জিয়াই থকা মানুহজনে বেছি কষ্ট পায় গতিকে সবতে জেট কৰিব নালাগে চৰকাৰ আপোনালোকৰ আৰু মই নুকুন আপুনি গতিকে এই জেট কৰিব নালাগে জেনুইন যদি এলাৰ্জি আছে এক্সেম্পটেড কিন্তু মেডিকেল সাৰ্টিফিকেট বনোৱা এলাৰ্জি হ'ব নালাগে বিহু 10টা বজালৈকে মানুহে বিহু খাব 10টা বজাত ঘৰত সোমাব ৰাতিপুৱা 6টাত আহি আকৌ মেজি জ্বলাব কিন্তু ৰাতি ভেলা ঘৰত থাকিব নালাগে এক মিনিট মই অলপ বিহুটো ক্ৰিটিকেল কাৰণে ৰাতি ভেলা ঘৰত কোনো নাথাকিব কিন্তু ভেলাঘৰ যিটো আমাৰ অসমীয়া পৰম্পৰা যে জ্বলাব লাগে আমি কণী যুঁজ খেলিব লাগে এই যিটো কেপাচিটিৰ কথা আমি যিটো কলো যে 200 মানুহতকৈ বেছি গোট খাব নালাগে বাকি সকলো হ'ব খালি 10টাৰ ভিতৰত খানা খাই ঘৰত সোমাব লাগিব আৰু ৰাতিপুৱা 6টা বজাত আকৌ গা পা ধুই আহি ভেলাটো জ্বলাব কাৰফিউটো বলবৎ হৈ থাকিব উৰুকা দিনাখনো 10টালৈকে থাকিব 10টাতকৈ আৰু নাথাকে 10টা বজাত এনেও মানুহ নাথাকে বজাৰত গতিকে উৰুকা দিনাখনো 6টাৰ পৰা 10টালৈকে চলিব আপোনাৰ মোৰ ঘৰত যদি নিমন্ত্ৰণত আহিছে কোনোবা উৰুকা খাব 10টাত মোৰ ঘৰলৈকে ঘূৰি যাম অলপ উৰুকাৰ খোৱাটো অলপ সোনকালে বনাম আৰু নিজৰ ঘৰত যাতে ৰাতি নিজৰ ঘৰতে খালেতো ৰাতি 12টালৈকেও জুইটো জ্বলাই বহিব পাৰিব কিন্তু সামাজিক যি ভেলাঘৰত ৰাতি কোনো নাথাকে ৰাতিপুৱা 6টা বজাত আহি ভেলা জ্বলাব উৰুকাৰ মাছৰ বজাৰ দিনাখন যথেষ্ট ভিৰ হয় পুলিচক এবাৰ আমি কম যে তেওঁলোকে আৰু মই হেলথ ডিপাৰ্টমেন্ট আৰু এডুকেশ্যন ডিপাৰ্টমেন্টকো ৰিকুৱেষ্ট কৰিম যে অলপ ভলেন্টিয়াৰ লগাই অলপ লাইন আপটো ভাল কৰি দিলে হ'ল যাতে গৈ ভিৰ নকৰে কাৰণ এইটো বহুত লাইট ভেৰিয়েণ্ট অলপতে গাত লাগি যায় কাৰফিউটো 6টাৰ পৰা 10টালৈকে মানে খুব সোনকালে ৰাতি 4টাত 3টা বজাত উৰুকাৰ দিনাখন আমাৰ মন্ত্ৰী মহোদয়ে ইচ্ছা কৰিলে বোলে ঠিক আছে 4টাৰ পৰাই চলিব সেইটো তেখেতে সিদ্ধান্ত ল'ব আৰু তেনেকুৱা মানুহক কষ্টত পেলোৱাৰ উদ্দেশ্যটো নহয় গতিকে বোলে মাছমৰীয়াসকলে মাছ লৈ 4টাতে আহিব ঠিক আছে 2 ঘণ্টা সিদিনাখন আগুৱাই থাকিব সেইটো লৈ অসুবিধা একো নাই Though you have said that this time the government is encouraging the home isolation, but can you give us a rough idea that what is the health infrastructure, how are you ramping up, how many beds are available, or how every 25,000 9,000 আছে ready আৰু 25,000 Assam by and large we are in a very good condition so far as hospital bed is concerned if you see that we have we have almost 8,760 bed which is available with us 9,000 bed roughly kobo pare within 25,000 aru ইয়াৰ ভিতৰত oxygen bed is 2633 aru ICU amar for COVID as of now we have almost 1,000 ICU bed for COVID but generally অসমত এতিয়া 2000 ওপৰত ICU bed আছে গতিকে আমি প্ৰয়োজন হলে জেনাৰেল ICU ৰ পৰা কোভিড ICU লৈকে কনভাৰ্ট কৰিব পাৰিম আৰু ইয়াৰ ভিতৰত কোভিড কেয়াৰ চেণ্টাৰ বিলাক আমি ধৰা নাই আমাৰ প্ল্যান আছে এই মাহৰ ভিতৰত উইল ক্ৰিয়েট 25,000 ফেচিলিটি ফৰ দা ইন কোভিড কেয়াৰ চেণ্টাৰ নট ইন হস্পিটাল অলৰেডি আজি ৰয়েল গ্লোবেলত আৰম্ভ হ'ব
25,000 additional hospital bed in COVID care center, but not with oxygen. কনচেনট্ৰেটৰ থাকিব Oxygen concentrator থাকিব, but একেবাৰে যিটো proper hospital bed নহয়, these are bed in COVID care center. So by and large, Assam is কনচেনট্ৰেটৰ জমা আছে Amar, we have 5,000 oxygen concentrator with us. Generally, we have a very good adequate oxygen supply also at this moment. So, logistical amar kono problem nai. We have 25,000 every day it will be created. That today 1,000 will be added. So, by the time COVID get peaks, we will have 25,000 hospital bed. আমি এবাৰ ব্যৱস্থা কি কৰিছোঁ চৰকাৰৰ বহুত বেছি খৰচ হৈ যায় কাৰণে আমি এটা ষ্টিমুলেশ্যন কৰিছোঁ যে অহা সপ্তাহত আমাক কিমান বেড লাগিব আমি সিমান বেড এক্টিভ কৰোঁ নেক্সট উইকত কিমান লাগিব চ' অন এ ষ্টিমুলেশ্যন মডেল উই কেন গ' আপ টু 25,000 এডিশ্যনেল বেড ৰাইজৰ ইমানে কথা যে BPL সকলে ফ্ৰী পাব আদাৰ যিসকল পেচেণ্ট আছে আমাৰ চৰকাৰী চিকিৎসালয়ৰ যিটো কনচেশ্যন এটা যিটো ৰেট থাকে সেই ৰেটত চিকিৎসা ল'ব পাৰিব হুইচ ইজ ভেৰি চিপ না আমি যিটো কষ্ট বুলি কৈছোঁ আমাৰ গুৱাহাটী মেডিকেলত যাতে এডমিশ্যনত 5 টকা ৰাতি হস্পিটেল বেডত 20 টকা মেডিচিন টেডিচিনত 200-300 টকা ইমানে যিটো পেইন কেবিন ল'লে কোভিড কেয়াৰ চেণ্টাৰত আমি বেডত পইচা নলওঁ অকল আমি কৈছোঁ কি যে মই একদম বুজাই দিছোঁ ইয়াত কি হয় ককটেইল লাগে ৰেমডিচিভিৰ লাগে বহুত হাই কষ্ট মেডিচিন লাগে চৰকাৰী দামটো কম হয় গতিকে আমাৰ মেডিকেল বা ডিষ্ট্ৰিক্ট হস্পিটেলত গ'লে চৰকাৰী যিটো ৰেট সেই ৰেটটো তেওঁলোকে দিব লাগিব কিন্তু BPLৰ কাৰণে দিব নালাগে আৰু কোনোবা ইমাৰ্জেন্সি পেচেণ্ট যায় পকেটত পইচাৰ কথাটো তেতিয়া পাতিব নোৱাৰে চ' ইমাৰ্জেন্সি পেচেণ্টকো আমি ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্টটো কৰি দিম আৰু কোভিড কেয়াৰ চেণ্টাৰসমূহতো ফ্ৰী অফ কষ্ট থাকিব অক্সিজেন কনচেণ্ট্ৰেটৰো ফ্ৰী অফ কষ্ট থাকিব মেডিচিনো ফ্ৰী অফ কষ্ট থাকিব কিন্তু খোৱাটো মেডিকেলৰ ডায়েট পাব গতিকে বহুত মানুহে খোৱাটো কমপ্লেইন কৰিব যে আমাৰ মেডিকেলৰ ডায়েটটো ৰোগীৰ কাৰণে হয় কোভিড কেয়াৰ চেণ্টাৰ যিমান মানুহ যায় সব ৰোগী নহয় অলপ ভয়ত যায় আদাৰৱাইজ তেওঁলোক সুস্থ মানুহ গতিকে তেওঁলোকৰ কাৰণে বাহিৰত কেণ্টিন এখনো থাকিব আৰু ঘৰৰ পৰা খোৱা বস্তু লৈ আহিব পাৰিব सर मैं जलील कश्यप इंडिया न्यूज़ से सर ये जो लोग पेशेंट होते हैं जो प्रोलॉन्ग इलनेस के शिकार जो अस्पतालों में जाते हैं डबल डोज के बावजूद भी उनको रैपिड एंटीजन टेस्ट करवाना पड़ता है तो क्या अभी भी वही लागू रहेगा या जो डबल डोज ले चुके हैं उनको नहीं देखिए डबल डोज इज नॉट द प्रोटेक्शन बिकॉज डबल डोज लेने का बाद भी कोविड तो हो ही सकता है सो हमारा जो टेस्टिंग है कि आप OPD डॉक्टर आपको टच करने का पहले डॉक्टर तो आपको आपका तो देखेगा आपका स्टेटस क्या है इसलिए नहीं तो डॉक्टर लोग बीमार हो जाएगा और मेरा पास डॉक्टर कितना लोग हैं सो इसलिए मेरा प्राइमरी कंसर्न है डॉक्टर लोगों को बचा के रखना सो इसलिए आप डबल वैक्सीन लीजिए 3 वैक्सीन लीजिए डॉक्टर का सामने करने का पहले आपका तो RAT होगा এতিয়া আমাৰ হিচাপত যদি আমি নৰ্মেল নিয়মত গৈ থাকিলেহেঁতেন আমাৰ 15 ফেব্ৰুৱাৰীত হ'লহেঁতেন নৰ্মেল নিয়মত যদি ডেইলি 40,000 কৈ আমি গৈ আছিলোঁ এতিয়া আমি আশা কৰিছোঁ যে 15 তাৰিখৰ ভিতৰত এটলিষ্ট 50% যি 55 লাখে লোৱা নাই তাৰ 50% হৈ যাব 100% ভেকচিনেশ্যনৰ কাৰণে জানুৱাৰী মাহটো আমি ৰখিব লাগিব নাই মাক দেউতাকৰ লগত যোৱাখিনিতো ভালে থাকিব কাৰণ মাক দেউতাকৰ আশীৰ্বাদেই যথেষ্ট ইয়াতে ঘূৰা ঘূৰি কৰি থকা সকলৰহে বিপদ আছে যিসকলে মাক দেউতাকৰ ওচৰত গৈছে দে উইল কাম বেক সেফ ইয়াতে যিসকল ঘূৰা ঘূৰি কৰি আছে তেওঁলোকৰহে লাগাৰ সম্ভাৱনা কাৰণ কোভিডটো গুৱাহাটীত আছে গাঁৱত এতিয়াও কোভিডটো স্প্ৰেড হোৱা নাই মাক দেউতাকসকল গাঁৱতে আছে
গতিকে গাঁৱত গৈ থাকি অহাটোৱে অলপ কমাবহে কিন্তু যিসকলে গাঁৱত যোৱা নাই ইয়াতে আছে গুৱাহাটীত তেওঁলোকৰ কাৰণে ডেফিনেটলি কোভিডটো প্ৰতিদিনে বাঢ়ি আছে আমি আজি যিখিনি ৰেষ্ট্ৰিকশ্যন দিছোঁ সেইখিনিয়ে তাতকৈ ওপৰত হা 200 ক'লো নহয় যে মেক্সিমাম 200 নহ'লে হলটোৰ আধা মুকলি ঠাইটো ডিচিসকলে এতিয়াতো কোনো পলিটিকেল ৰেলী আদি অসমত এতিয়া নহয় কিন্তু ইণ্ডিপেণ্ডেন্স ডেটো ৰিপাব্লিক ডে হ'ব সেই দিনটোৰ পৰিৱেশ চাই জিলা উপায়ুক্তই সিদ্ধান্ত ল'ব আৰু যদি কিবা ইয়াৰ ভিতৰত ধৰ্মীয় উৎসৱ আহে আমি জিলা উপায়ুক্তসকলক কৈছোঁ যে আপোনাৰ জিলাৰ কোভিড পৰিস্থিতি চাই আপুনি সংখ্যাটো নিয়ন্ত্ৰিত কৰিব ৰাজনৈতিক দলৰ ৰেলী বন্ধ আজিৰ পৰা এতিয়াৰ পৰা ৰাজনৈতিক দলৰ এনেও ৰেলী নাই অকল চৰকাৰী প্ৰগ্ৰেমখিনি বাদেতো অসমতো এতিয়া ৰেলীৰ কোনো কথাও নাই যদি পৌৰসভাৰ ইলেকশ্যন হয় তেতিয়াহে ৰেলীৰ কথা আহিব ব্ৰেথ এনালাইজাৰটো এনেকৈহে মাৰে দূৰৰ পৰা মই না নিজে চাইছোঁ এইটো ঘূৰি অহা বস্তু নহয়তো মই এনেকৈ এই বস্তুটো ইমান সেইকাৰণে মই ৰাতি চাইছোঁ এনেকৈ আগুৱাই দিয়ে আৰু তাত ফুকাই এনেকৈ শুহি নলয় সেইটো ফুকাইহে গতিকে তাৰ লগত কোভিডৰ কোনো সম্পৰ্ক নাই পুলিচজনৰ হ'ব পাৰে পুলিচজনৰতো 3 ড'জটো ভেকচিন সেইকাৰণে আমি ল'ব দিছোঁ এইটোৰ পৰা কোনো মদ খোৱা মানুহৰ কোনো গাড়ী চলাব নোৱাৰিব সেইবিলাক এক্সকিউজ নাই সেইটো চলি থাকিব সেইটো অসমৰ বহুত মানুহে এইটোক সমৰ্থন দিছে আৰু আপোনালোকে জানি ভাল পাব যে আজিলৈকে এক্সিডেণ্ট হোৱা নাই তেনেকৈ নহয় প্ৰথম কথাটো এনেকুৱা এই যে আমি কষ্টৰ কথাটো কৈছোঁ কিয় কৈছোঁ তাৰমানে কিছুমান মানুহে ভয় খাই হস্পিটেলত আহি হস্পিটেলৰ বিচনাখনত তেওঁলোকে বহি থাকে চিৰিয়াছ পেচেণ্টজনক আমি হস্পিটেলত দিব নোৱাৰোঁ সেইকাৰণে আমি এই ব্যৱস্থা এইকাৰণে লৈছোঁ কাৰণ আমাৰ মতেদি এইবাৰ হস্পিটেলাইজেশ্যনো বহুত হ'ব আমি এই ব্যৱস্থাখিনি এইকাৰণেই কৰিছোঁ যাতে নন চিৰিয়াছ মানুহ হস্পিটেলত নাহে দিল্লীটো একেটাই নিয়ম চবতে একেটা নিয়ম কৰিছে যে নন চিৰিয়াছ পেচেণ্টক এতিয়া এডমিশ্যন নিদিয়ে আমি এডমিশ্যন নিদিওঁ শব্দটো নকৈ পেলাই আমি অলপ ভাল কৰি কৈছোঁ যে ঠিক আছে আপোনালোক আহিলে কিন্তু অলপ খৰচ কৰিব লাগিব যাতে মানুহ নহা হয় কথাটো হ'ল এইটো কিন্তু বেটাৰ শব্দটো আছিল যে নন চিৰিয়াছ পেচেণ্ট উইল নট বি এডমিটেড কিন্তু অসমত টান কথা ক'লে অলপ ভালো নালাগে মানুহে বেয়া পায় সেইকাৰণে সেই শব্দটোকে মই অলপ ঘূৰাই পেলাই কৈছোঁ যে আপোনালোক আহিলে কিন্তু যোৱাবাৰৰ দৰে ফ্ৰী নাপাব অকণমান খৰচ কৰিব লাগিব যাতে মানুহ নাহে আজি মইতো লগত এইটো শব্দৰ কৈয়ে দিলোঁ যে চিৰিয়াছ পেচেণ্টক আমি ফ্ৰী ট্ৰিটমেণ্ট কৰিম BPLক ফ্ৰী ট্ৰিটমেণ্ট কৰিম আৰু কষ্ট লৈ অসমৰ হস্পিটেলত কোনো মানুহে সমস্যাৰ সন্মুখীন নহয় আমি যদি 1 টকা লওঁ 100 টকা আমি বেছিকৈ দিয়ে পঠাওঁ Mr. Second Minister, it is very easy to monitor the air passengers. However, we have seen that there has been a spike in states like New Delhi and Maharashtra and West Bengal. So, how you are going to keep a track on those who come by train? No, we have a robust system in the last 2 waves because unlike Delhi or Maharashtra, they have not tested people compulsorily since beginning. But Assam has created a robust system. So by and large, we can track 90% of the people. But there will be people who will jump in the, before they get the airport or railway station. You have seen that many people when train gets slower, then they jump out of the rail to avoid testing. So on those cases, you cannot have 100%, but by and large we have able to cover 90% of the people even at the peak. Mr. Chief Minister, on and off, different states have actually updated their backlog death figures. In Assam, the bulletin that we regularly get, suppose yesterday's figure about 6,100 plus people have died, but additionally there is another column which says 1,347 have died COVID comorbid. Why are we not integrating that figure when that figure is already integrated for the purpose of COVID benefit,
but they are just, you can add that 1000 as a COVID. It is just a formality. They will do it because in that 1000 also you have to inquire. Supreme Court has given a date. If after COVID negative, after so many days if it is died, then he will be declared as a COVID positive. We are not getting time to investigate it about the entire case record of these 1300 people. So you have to have all these are academic work. So you have to take little time out of your busy schedule and do it. We don't have any, otherwise we don't have any backlog. No, this is a transparent data. You have this much of data and status about this 1300. But some people keep on adding. How they keep on adding? They are in home. They died. Initially they do not come and say that we died in COVID. But when this financial situation has rolled out, now they are claiming, giving various positivity data. So 10% variation you can always expect. Honorable Chief Minister, আমি কব পাৰো নেকি যে কোভিড থার্ড ওয়েভ বা ওমিক্রন ওয়েভ কোনটো স্টার্ট হোৱা 1st January পৰা both COVID third wave and Omicron has set in Assam. আৰু সেকেন্ডলি আপোনাৰ যিখিনি মানে ভ্যাকসিন লোৱা মোস্টলি যদি চাই ট্ৰাইবেল ফ্ৰিঞ্জ এৰিয়া বা কিছু মাইনৰিটি এৰিয়া এই মাইনৰিটি মানে অসমত ভ্যাকসিন নোলোৱা মানুহৰ সংখ্যা ক'ত আৰু আমি ক্লিয়াৰলি জানো। ৱেষ্ট কাৰ্বি আলং আৰু গোসাইগাঁও সাব ডিভিজনৰ 6-7খন গাঁৱক বাদ দি বাকী সকলোৱে বাই এণ্ড লাৰ্জ ভ্যাকচিন লৈছে। কিছুমানে মেডিকেল চাৰ্টিফিকেট এলাৰ্জি লৈ ঘূৰি আছে, বাট দিজ আৰ ভেৰি মাইনৰিটি পিপল, ভেৰি মাইক্ৰস্কপিক। আৰু এটা কথা টু আৱাৰ ক্ৰেডিট ক'ব লাগিব যে অসমৰ মাইনৰিটি মানুহ সকলোৱে ভ্যাকচিন লৈছে। অসমত কোনো ৰিলিজিয়াছ মাইনৰিটিৰ পৰা ভ্যাকচিন ৰেজিষ্টেঞ্চ এবাৰ নাছিলে। ইটছ এণ্ড এভৰিবডি হেজ টেকেন ভ্যাকচিন। ক'ৰবাত যদি আৰু কমিউনিকেশ্যনৰ কাৰণে আমি যাব পৰা নাই এইটো বেলেগ কথা, বাট আমাৰ ইলেকশ্যনৰ চেঞ্চাছ মতে আপুনি যদি চাই কেইদিনমান আগতে ভোটাৰ তালিকা ওলালে, ভোটাৰ তালিকাতকৈ আমাৰ ফাৰ্ষ্ট ড'জ ভ্যাকচিন বেছি আছে। অকণমানটো কোভিড হৈ গ'লে যেতিয়া গোটেই মানুহখিনি কোভিডত আহি যায় আৰু কোভিডৰ ডিউটি যিহেতু সি PPE কিটত থাকে, 8 ঘণ্টাতকৈ বেছি ডিউটি কৰিব নোৱাৰে, আমাক ষ্টাফ বেছি লাগে। কোভিডত নন কোভিড মানুহখিনিৰ কষ্ট অলপ হয়, সেইটো আপুনি ৰুলড আউট কৰিব নোৱাৰে। কিন্তু এতিয়া আমাৰ লাহে লাহে মেডিকেল কলেজবিলাকত হস্পিটেলবিলাকত ছিষ্টেমবিলাক ডেভেলপ কৰিলে যে কোভিড ৱাৰ্ডটো অলপ দূৰত, কোভিড ICUটো বাহিৰত। সেইকাৰণে মই ভাবোঁ যে ফাৰ্ষ্ট আৰু ছেকেণ্ড ৱেভতকৈ থাৰ্ড ৱেভত এই কষ্টটো অলপ কম হ'ব, কিন্তু একেবাৰে নহ'ব বুলি আমি ক'ব নোৱাৰোঁ। এতিয়ালৈকে আমি ৰেষ্ট্ৰিকশ্যন কৰা নাই, আমি তেওঁলোকক ছিটিং কেপাচিটিত ৰাখিব দিছোঁ, কিন্তু এটা সময় আহিলে হয়তো আমি 50% বা বন্ধ এনেকুৱালৈকে যাব লাগিব। কিন্তু যিহেতু প্ৰথমতে তেওঁলোকৰে ইকনমিক ক্ষতি হয়, তেওঁলোকে যদি অকল ডাবল ভ্যাকচিনেটেড মানুহক জিম কৰোৱাই থাকে, সুইমিং কৰোৱাই থাকে, আমি এতিয়ালৈকে ৰেষ্ট্ৰিকশ্যন দিয়া নাই। কিন্তু যদি তেওঁলোকে ছিংগল ভ্যাকচিনেটেড মানুহক আনি কৰায়, দে হেভ টু পে ফাইন অফ 25,000 rupees। তীৰ্থস্থানতো আজিলৈকে সেইটোৱে যে ডাবল ভ্যাকচিনেটেড মানুহ আৰু ডাবল ভ্যাকচিনেশ্যন মানুহে এতিয়া কামাখ্যা মন্দিৰতো যদি কোনোবা আহে ডাবল ভ্যাকচিনেশ্যনতহে আহিব। ছয়ৰ পৰা 10টালৈকে আমি এতিয়ালৈকে ৰেষ্ট্ৰিকশ্যন অনা নাই, 6ৰ পৰা 10টালৈকে তেওঁলোকে কৰিব পাৰিব, কিন্তু ভোগালী মেলাটো আমি বিচাৰিম যে ভ্যাকচিনেটেড মানুহে আহক। মানে গোটেই এইবাৰ যদি আপোনালোকে ব্যৱস্থাটো চাই, যিহেতু ভ্যাকচিন লৈ থাকিলে মৃত্যু নহয়, বেমাৰটো হ'ব, মানুহৰ মৃত্যু নহয়, সেইকাৰণে আমি ভ্যাকচিনেটেড মানুহখিনিৰ বহুত বেছি বাধা আমি ক্ৰিয়েট কৰা নাই। আৰু আজি মোৰ কেইগৰাকীমান বিশেষজ্ঞৰ লগতো আলোচনা হৈছিল, তেওঁলোকে কৈছে যে অমাইক্ৰনৰ পৰা প্ৰতিকাৰ অকল ভ্যাকচিন দিলে পিপুল উইল বি ছেফ এটলিষ্ট ফ্ৰম দেয়াৰ লাইফ। আৰু এইকেইদিন গুৱাহাটীত যিমান মানুহৰ অমাইক্ৰন হৈছে বা কোভিড হৈছে,
কথা পাতিলে গম পাব যে ভেকচিন লৈ থকা মানুহখিনিয়ে ইমান কষ্ট ফিল কৰা নাই we are using it পাৰ্চিয়েল সেইটো পুৰা নহয় মানে কেতিয়াতো এতিয়ালৈকে it has not been approved. So ICMR has not approved the kit, but for reference, instant result they are using. ICMR Lahwal is using. আমাক জনাই দিয়ে যে এইটো আমি সন্দেহ কৰিছোঁ কিন্তু একেবাৰে হয় শব্দটো নকয় যেতিয়ালৈকে জিনম সিকুৱেন্সিং নাহে বাট দিছ ইজ এ গুড টেষ্ট আৰু মই ভাবোঁ যে ইট ইজ এ মেটাৰ অফ টাইম ইট উইল বি এপ্ৰুভ আৰু এতিয়া হপায় হেৰি কাৰণেও কিট ওলাইছে নেকি ওমাইক্ৰন আমি ল'ম তো এতিয়া আমি টেণ্ডাৰ কৰি আছোঁ টু দ্য টাটা হেজ ইনভেণ্টেড এ কিট য'ত আপুনি জিনম সিকুৱেন্সিং নকৰাকৈও ওমাইক্ৰন ধৰাত পেলাব পাৰে চ' টাটা MD চেক বুলি এইটো ওলাইছে আমি টেণ্ডাৰত যাম গতিকে সেইটোত দি দিলে আমি প্ৰত্যেকটো কেছে ওমাইক্ৰন নে কি গমো পাই যাম চ' জিনম সিকুৱেন্সিং উইল নট বি ৰিকুৱাৰ্ড কিন্তু এইবিলাক যোৱা 7 দিনৰ ডেভেলপমেণ্ট সেইকাৰণে আমি অহা কালি বা পৰহি টেণ্ডাৰত যাম গৈ পেলাই আমি কিছু কিনিম কিন্তু মোৰ কথাটো একেই ওমাইক্ৰন নে COVID-19 জানি লাভ নাই এবাৰ হোৱাৰ পিছত As I told you, the 9 Omicron confirmed cases are here. We have sent more sample for genome sequencing, but going by the spread, we should presume that Omicron has hit the Assam. Sir, উপজা এটা আছে স্যার এই স্ক্ৰিপ্টটো যেটো আমি ঘৰতে ব্যৱস্থা কৰাৰ কথা কৈছে যে টেষ্ট কৰিব পাৰিব ঘৰতো পাৰিব হস্পিটালতো আহিব পাৰিব কোনোবাই যদি ঘৰত আহিব হস্পিটাল 200 টকা ঠিক কৰিছে নে মাৰ্কেটত পায় এইটো কিমান টকা মাৰ্কেটৰ এইটো প্ৰাইভেট মাৰ্কেট দাম বেছি ল'লে ঘৰত নকৰিলে হস্পিটালত আহি গ'লে হ'ল Free হ'ল। আৰু আমিও চকু নজৰ ৰাখিম মানে দুটা অপশ্যন আছে ঘৰতো আছে হস্পিটালতো আছে আমাৰ আগৰ দৰে গুৱাহাটীত আমি টেষ্টিং চেণ্টাৰবিলাক মুকলি কৰি দিম 60টা যিটো আমাৰ টেষ্টিং চেণ্টাৰ থাকে আমি অপেন কৰি দিম ৱাৰ্ডে কোনোবাই ঘৰতো কৰক হস্পিটালতো কৰক হ'ব কোভিড এছঅপিৰ ঘোষণা ইতিমধ্যে কৰা হৈছে সবিস্তাৰ ইতিমধ্যে জনোৱা হৈছে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ বিস্তৃতভাৱে দিয়া হৈছে গতিকে নতুন এছঅপি প্ৰকাশ পালে আৰু এছঅপিত কি আছে ইতিমধ্যে আমি জনাইছো ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ